আমার অসম ভাষী সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা চতুৰ্থতম ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হৈছে। এই উদযাপনৰ লগত সংগতি ৰাখি আমাৰ সদৌ অসম ভিত্তিত অডিশ্যন পৰ্ব চলি আছে নৃত্য আৰু গানৰ। আমাৰ তিনিচুকীয়াত আজি 27 মে তাৰিখে অডিশ্যন পৰ্ব চলি আছে। এই অডিশ্যন পৰ্বত 3টা গ্ৰুপৰ পৰা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰতিযোগীসকলে গুৱাহাটীত 12, 13 আৰু 14 জুন তাৰিখে অংশগ্ৰহণ কৰিব। আমাৰ তিনিচুকীয়া জিলাৰ কাৰণে 13 জুন তাৰিখ ধাৰ্য কৰা হৈছে আৰু 14 জুন তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ মাধ্যমেৰে পুৰস্কাৰ বিতৰণ কৰা হ'ব। এইবাৰ আমাৰ প্ৰতিযোগীৰ সংখ্যা যথেষ্ট বেছি। আমি অলপ পলমকৈ আৰম্ভ কৰিছোঁ, কাৰণ আজি আমাৰ ঈদৰ বন্ধ আছিলে, কিন্তু হঠাৎ চৰকাৰী বন্ধ অহাকালি ঘোষণা কৰা হৈছে। সেইকাৰণে আমি অলপ পলমকৈ এইবাৰ আৰম্ভ কৰিছোঁ, যাতে সব প্ৰতিযোগী অংশগ্ৰহণ কৰিব পাৰে। আমি আপোনাৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ তিনিচুকীয়াবাসী যিমান প্ৰতিযোগী আছে সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ ইয়াত আহি উপস্থিত হওক আৰু অংশগ্ৰহণ কৰক আৰু প্ৰতিযোগীৰ সন্মান পাপক। ধন্যবাদ। আমাদের শ্রদ্ধার কবিগুরু রবীন্দ্রনাথ ঠাকুরের জন্মদিন উপলক্ষে 25 বৈশাখে জন্মজয়ন্তী আমাদের হয়েছে। তবু আমাদের ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডের 165তম জন্মদিন উপলক্ষে আমাদের তিনসুকিয়া জেলা ভিত্তিতে রবীন্দ্র জয়ন্তী এবং রবীন্দ্র সঙ্গীত আমাদের প্রতিযোগিতা হচ্ছে। এই প্রতিযোগিতা যারা জয়ী হবে ফার্স্ট সেকেন্ড থার্ড মিলে ওরা গুয়াহাটিতে আবার প্রোগ্রাম হবে। সেই প্রোগ্রামে তারা জয়ী হলে তারা অনেক উন্নয়নমূলক বা শ্রদ্ধামূলক সার্টিফিকেট প্লাস প্রাইজ ওরা পাবে। এই প্রতিযোগিতা আজকে আমাদের তিনসুকিয়া জেলা ভিত্তিতে দুর্গাবাড়ি মন্দিরে হচ্ছে। তাই এই কমিটিতে আমরা সবাই মিলে মহিলারা কাজ করছি।